মই আপোনালোকক জনাব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ তিনিটা মই আকৌ কলো দিছপুৰৰ জনতা ভৱনত এটা কইনাধৰাত এটা খাৰগুলিত এটা তিনিটা বাসগৃহ চতুৰ্থটো বাসগৃহ এবাৰ আনিব খোজা হৈছে আমিনগাঁও দিছপুৰ আছে ক'ত মানে কাৰ্যালয় আছে দিছপুৰত আপোনাৰ বাসগৃহ নিব খোজা হৈছে আমিনগাঁৱলৈ কথাটো কি ভৱিষ্যতে অসমৰ ৰাজধানী আমিনগাঁৱলৈ নিয়াৰ এটো মানে প্ৰস্তুতি নাকি নাম্বাৰ 1 তেওঁ নিজৰ সমষ্টিৰ মানুহক আমি ৰাজধানীখনে ইয়ালৈ লৈ আহিম বুলি এটো নিৰ্বাচনী কেম্পেইন নেকি তেওঁ নিজৰ সমষ্টিৰ ভোটৰ কাৰণে কৰা এটো কেম্পেইন নেকি মই খোলাখুলিকে এটা কথা ক'ব খুজিছো আপোনালোকে চাওক আইআইটি আমিনগাঁৱত এতিয়া আইএম খন আহিছে তাকো আমিনগাঁৱত বহাব খুজিছে এইমছ আহিলে সেইটো আমিনগাঁৱত হাইকোৰ্টখন নিব খুজিছে সেই একেই উত্তৰ গুৱাহাটী আমিনগাঁও আৰু যিমান বিলাক কথা সিদ্ধান্ত লৈছে কোনো কথাতে অসমৰ কোনো মানুহৰ কোনো মতামত নাই কাৰো পৰা কেতিয়াও আমি লেজিসলেটৰ আমাৰ নিচিনা বিধায়ক কাৰো পৰামৰ্শ লোৱা নাই জনতাৰ পৰা পৰামৰ্শ লোৱাটো বাদেই দিয়ক আজি বনালে হাইকোৰ্ট 500 কোটি টকা দি 5 ষ্টাৰ কোৱালিটিৰ হাইকোৰ্ট বনালে তাৰপিছত এবছৰ পাছত ক'লে নাই হাইকোৰ্টখন আমি উত্তৰ গুৱাহাটীলৈ লৈ যাম আপোনালোকে নিজে চাওক প্ৰত্যেকটো কথা ফেন্সি বজাৰখন বোলে আমিনগাঁও হেৰিয়ালৈ লৈ যাব কি কয় চাংচাৰিলৈ লৈ যাব ফাঁচী বজাৰখন প্ৰত্যেকটো সিদ্ধান্ত একদম মানে য'তে ত'তে যি মন যায় তাকে কৰি থকাৰ ব্ৰহ্মপুত্ৰ নদীৰ ৰিভাৰ ফ্ৰণ্টটো যে বনালে একবাৰৰ কাৰণে অসমৰ মানুহৰ মোৰ মতে ব্ৰহ্মপুত্ৰ নদী পুতিলে এডোখৰ পুতি পেলালে একদম 100 মিটাৰ মান নহলেও 50 মিটাৰ মান পুতি পেলাইছে মাটি দি পুতি পেলাইছে ব্ৰহ্মপুত্ৰ নদী এই যে গোটেই ব্ৰহ্মপুত্ৰ নদী এই যে 50 মিটাৰ পুতি পেলালে একবাৰৰ কাৰণে কাৰোবাৰ পৰা সুধিলে নে একবাৰৰ কাৰণে এটা পাব্লিক হিয়াৰিং যে ব্ৰহ্মপুত্ৰ এনেকে পুতিলে কি প্ৰভাৱ পৰিব পাৰে তাৰ ওপৰত এটা পাব্লিক হিয়াৰিং হল নে আপোনালোকে নিজে কল্পনা কৰক ইখনৰ পিছত সিখন আপোনাৰ অভাৰব্ৰিজ একবাৰৰ কাৰণে অসমৰ মানুহক সুধিছে নে যে এখন অভাৰব্ৰিজ অসমৰ মানুহৰ প্ৰয়োজন আছে নে অভাৰব্ৰিজডাল বনাই গোটেই যিমান গুৱাহাটীৰ ভিতৰৰ বজাৰ আছিলে গোটেই বজাৰখন বেয়া কৰি পেলালে এতিয়া আমাৰ এই যে শিলপুখুৰী এই অভাৰব্ৰিজখন বনাই আছে নুনমাটিলৈকে এই অভাৰব্ৰিজখনৰ কাৰণে আমাৰতো অশান্তি হৈছে আমি ইয়াত বসবাস কৰা মানুহবিলাকৰ কাৰণে তাতকে ডাঙৰ কথা গোটেই ব্যৱসায় বিলাকৰ ব্যৱসায় 50% কমি গৈছিল ব্যৱসায় 50% কমি গ'ল চানমাৰী বজাৰখন এতিয়া অকল স্থানীয় মানুহৰ বজাৰত পৰিণত হ'ব ইয়াত আৰু কোনো বাহিৰৰ মানুহ এতিয়া বজাৰ কৰিবলৈ নাই সব ওপৰে ওপৰে যাব পাৰিব গতিকে এই গোটেই যিটো তুগলকি কাম কৰি আছে তুগলকি আপোনালোকে নিশ্চয় জানে যে কেনেকে আপোনাৰ ৰাজধানী দিল্লীৰ পৰা অন্য ঠাইলৈ উঠাই নিব খুজিছিলে বনাইছিলেগে সেইটোক লৈ কি পৰিস্থিতি হৈছিল সম্ৰাট নিৰুৱে এনেকুৱা মানুহ মৰি থকা অৱস্থাত এই যে গান বাজনা বজাই আছিলে